হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকলৈ আজি লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। এতিয়া খেতিৰ বতৰ, পুৰাদমে খেতিত লাগি থকা হৈছে। গতিকে আপোনালোকক যিমান সুন্দৰ ভিডিঅ' উপহাৰ দিব লাগিছিল মই হয়তো দিব পৰা নাই, তাৰ কাৰণে মই দুখিত। কিন্তু আজি কথাটো ক'বলৈ লৈছোঁ যে আপোনালোকে যেতিয়া সাঁচি গছ এডালত লাখ টকা পাবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে সেই সাঁচি পুলিটো আপুনি কিন্তু আপোনাৰ ঘৰৰ কাষতেই ৰুব লাগিব। আপোনালোকক মই দেখুৱাই আছোঁ এইকেইটা সাঁচি পুলি। এয়া চাওক, মোৰ একেবাৰে ৱালৰ কাষতেই ৰোৱা হৈছে। এইকেইটা চাওক, একেবাৰে ৱালৰ কাষতেই এই পুলিকেইটা ৰোৱা হৈছে। আৰু এনেকুৱা পুলি মোৰ ভালেখিনি আছে, আৰু এইখিনিও মোৰ একেবাৰে ঘৰৰ কাষতেই ৰুই থোৱা সাঁচি গছ। হেল্ল' বন্ধু, এইকাৰণে কোৱা হৈছে যেতিয়া আপুনি এটা সাঁচি পুলিত আপোনাৰ 50,000ৰ পৰা আৰম্ভ হ'ব। যেতিয়া আপুনি গছডালত 50,000 টকা আপোনাক দিম বুলিব, তেতিয়া আপুনি ডাবল দামত গুচি যাব লাগিব যে এইডাল মোক 1 লাখ লাগিব। আপুনি একেবাৰে 5 লাখ কৈ দিলে কিন্তু বেপাৰী আঁতৰি যাব। আপুনি 1 লাখ মানে যেতিয়া সিহঁতি 50,000 দিব, তেতিয়া আপোনাৰ গছজোপা লাখৰ ওপৰত বুলি আপুনি ধৰি ল'ব লাগিব। আপুনি 1 লাখ ক'লে, 1 লাখ পোৱাৰ পিছত লাহে লাহে মানুহজনৰ বা পাৰ্টিবিলাক ওপৰলৈ গৈ থাকিব। যেতিয়া আপোনাক 1,20,000 দিব বা 1 লাখ টকা দিব, তেতিয়া আপুনি গছডাললৈ 2 লাখলৈ গুচি যাব। এনেকৈ ক্ৰমান্বয়ে গৈ গৈ আপুনি গছডাল 5 লাখ টকা যেতিয়া দাম ক'ব, 5 লাখ টকা দাম ক'লে আপোনাৰ গছডালত 3 লাখ টকা দিব। এই যে সময়খিনি আপুনি খেলি আছে, এই সময়খিনিৰ ভিতৰতে আপোনাৰ গছডাল কিন্তু বাঢ়ি আছে। আপুনি কথা পাতি আছে, আপোনাৰ গছডালৰ দাম বাঢ়ি আছে, কাৰণ গছডাল ডাঙৰ হৈ গৈ আছে। শেষত গৈ এনেকুৱা এটা সময়ত আপুনি উপস্থিত হ'বগৈ যে আপোনাৰ পাতে পাতে 100 টকা আহিব। এখিলা পাতৰ দাম আপোনাৰ 100 টকা পৰিব। কিন্তু চাই থাকিব যে আপোনাৰ গছডাল সুস্থিৰ অৱস্থাত আছে নে নাই। অৰ্থাৎ ইয়াৰ গুৰিত পানী জমা হৈছে নেকি, সেইটো মেইন কথা। 2 নম্বৰ কথা হ'ল ইয়াৰ ডাল পাতবিলাক শুকাই গৈছে নেকি, সেইটো কথা। আৰু সাৰৰ অভাৱ হৈছে নেকি, সেইটো কথা। এই কথাখিনি আপুনি নজৰ দি থাকক। বিশেষত পানী জমা হ'লে কিন্তু আপোনাৰ বৃহৎ লোকচান হৈ যাব, গছজোপা কিন্তু ডেমেজ হৈ যাব। গতিকে আপুনি যাতে পানীটো ওলাই যাব পাৰে তাৰ নলাৰ ব্যৱস্থা কৰক। আৰু লাহে 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 চাব আপোনাৰ গছডালত আপুনি প্ৰচুৰ টকা আহিবলৈ ধৰিছে। কিন্তু এডাল গছত যেতিয়া আপুনি 3 লাখ 4 লাখ 5 লাখ টকা আহিব সময় হৈ যাব, সেই সময়ত কিন্তু আপোনাৰ গছডালত নজৰ পৰিব, অসৎ লোকৰ নজৰ পৰিব। যিকোনো সময়তে আপোনাৰ গছডাল লৈ যাবও পাৰে, কাৰণ তেনেকুৱা চুৰি কাৰ্য সংঘটিত হৈয়ে থাকে। যিহেতু সাঁচি গছডালৰ ৱেইট কম, গুৰি কাটি 2টা মানুহে কান্ধত পেলাই দিব পাৰে, আৰামছে লৈ যাব পাৰে। গতিকে আপুনি ঘৰৰ কাষতেই হেভি গছ কৰিম বুলি ভাবিলে ঘৰৰ কাষতেই ৰুব, যাতে লাইট দি থ'লেও আপুনি গছডাল দেখিব পাৰে। মইতো এটা সময়ত চেইন লগাই থৈছিলোঁ, গছত চেইন লগাই বান্ধি থৈছিলোঁ, ওপৰত ইডালে সিডালে চেইন লগাই বান্ধি থৈছিলোঁ, যাতে গছ লৈ যাব নোৱাৰে। আৰু সেই সময়টোত বহুত চুৰি কাৰ্য সংঘটিত হৈছিল। ঈশ্বৰৰ কৃপাত মোৰ বেছি গছ নিব নোৱাৰিলে, কিন্তু এডাল নিলে, এডাল খুব ভাল গছ নিলে। আৰু নিলে মই ধৰাও পেলাইছিলোঁ, কিন্তু উপায় নাই, কাৰণ সেই সময়ত মই অলপ দেৰিলৈকে মানে শুবলৈ ৰৈ আছিলোঁ। সোনকালে নুশুইছিলোঁ, প্ৰায় 11টামান বজাতে শুইছিলোঁ। কিন্তু মই অনুমান কৰিছোঁ যে সেই চোৰৰ গেঙৰ মানে পাৰ্টি এজন মোৰ লগতে তাছ খেলি আছিল। মই সেই সময়ত অলপ তাছো খেলিছিলোঁ, কাৰণ সেইটো এটা মোৰ কৌশলে আছিল। কিন্তু মোক তাছ খেলি বহুৱাই থওঁতেই গছডাল লৈ গুচি গ'ল। গতিকে চব মালিকতকৈ চোৰ কিমান টেঙৰ। যেই কি নহওক, এইফালে মই খেলত মছগুল হ'লোঁ, এইফালে মোৰ বাৰীৰ পৰা গছডাল লৈ উধাও হৈ গুচি গ'ল। পাছদিনা ৰাতিপুৱা শুই উঠি দেখিলোঁ যে মোৰ গছডাল আজি নিলে। কিন্তু এটা চুক্তি আছিল, দেউতাই মোক কৈছিল যে গছডাল তই বিকি দে। মই ক'লোঁ নহয়, মই অলপ দাম বেছি পালে বিকিম।
দেউতাই ক'লে ঠিক আছে গছডাল যদি চোৰে নিয়ে তই কাকো ধৰিব নোৱাৰিবি। সেইটো এটা দেউতাৰ লগত চুক্তি আছিল যে গছডাল যদি চোৰে নিয়ে তই কাকো ধৰিব নোৱাৰিবি। কাৰণ আমাৰ দেউতাহঁত কিন্তু মোতকৈ অভিজ্ঞ মানুহ আছিল। দেউতাহঁতে জানে যে চোৰ কোনে নিব, কি কথা ইত্যাদি ইত্যাদি কথাখিনি জানিছিল। আৰু ময়ো নজনা নহয় গছডাল চুৰি হ'ব বুলি মোকো আগজাননী মানুহে দিছিল। যি কি নহওক সেইখিনি পুৰণা কথা, সেইখিনি কথাত মই লাগি নাথাকোঁ। তাৰপিছত মই সতৰ্ক হ'লোঁ, কাৰণ আপোনাক যেতিয়া আনে আক্ৰমণ কৰিব, মানে আপোনাক কুট কৌশল কৰিব, তাৰ দ্বাৰা আপুনি বেছি পৰিণত হৈ যাব। আপোনাৰ যদি শত্ৰু থাকে তেতিয়া আপুনি সাৱধান হ'ব। আপোনাক বেছি দক্ষ কৰি তুলিব। আপোনাৰ আঘাতবিলাকে, আপুনি পোৱা আঘাতবিলাকে আপোনাক বেছি দক্ষ কৰি তুলিব। গতিকে সেইখিনি ভগৱানৰে লীলা বুলি ধৰি আমি সামৰি থৈছোঁ সেইখিনি কথা। গতিকে আপোনালোকৰ জীৱনলৈ বহুত আহিব পাৰে। এই সাঁচি গছে বহুত আপোনাক বিপদতো পেলাব পাৰে, কাৰণ আপোনাৰ শত্ৰু গঢ়ি উঠিব পাৰে। গতিকে আপুনি আগতেই সাৱধান হৈ এনেকুৱা জেগাত আপুনি সাঁচি গছ ৰোপণ কৰিব, মানে লাখ লাখ টকা পাবলৈ হ'লে এনেকুৱা জেগাত ৰোপণ কৰিব যাতে কোনেও আপোনাৰ গছডালত এটেক কৰিব ভৱিষ্যতেও নোৱাৰে। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।